সংস্কৃতি ভাল পোৱা শ্ৰদ্ধা আৰু উপদানৰ ওলগ আমি ধৰ্মজনী প্ৰাথমিক শাখা তেখেতসকলক আমি ধৰ্মজ্যোতি প্ৰাথমিক শাখা তেখেতসকলক আমি ছাৰলৈ উপদানৰ ওলগ যাচিবৰ বাবে আমাৰ তেখেতৰ বৰুৱাদেৱৰ জীৱনৰ বিভিন্ন দিশত আলোকপাত কৰি যিসকলে লিখিছে তেখেতক শ্ৰদ্ধা জনাই সভা চলি থাকোঁতে আমাৰ গৃহস্থৰ গৃহলৈ গৈ আপোনালোকে আহাৰ গ্ৰহণ কৰিবৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আৰু চকলীয়া গাঁৱৰ যুৱ বন্ধুসকলক আমি এইখিনি ব্যৱস্থা আমাৰ ছাৰৰ জন্মদিনৰ সভাখনত উপস্থিত সমস্ত ভক্তপ্ৰাণ ৰাইজলৈ আমি হয়, প্ৰথমতে মই সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি আমি বৰহাট অঞ্চলৰ চকলীয়া গাঁৱৰ নিবাসী তথা বৰহাট মজিলা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, বিশিষ্ট সাংবাদিক, বিশিষ্ট সাহিত্যিক আৰু ধৰ্মপৰায়ণ ব্যক্তি আমি যাক বৰহাটৰ সমাজ জীৱনৰ কাৰণে বিশেষভাৱে অৱদান আগবঢ়োৱাৰ সুবাদত বৰহাট মহিয়ান আখ্যাৰে সন্মানিত কৰিছিলোঁ। এই শ্ৰদ্ধাৰ শ্ৰীযুত কৃষ্ণ বৰুৱাদেৱৰ আজি ৮৫ সংখ্যক উপজাদিন আমি বৰহাটবাসী ৰাইজে একত্ৰিত হৈ অনুষ্ঠিত কৰিছিলোঁ। তেখেতৰ গুণমুগ্ধসকলে, তেখেতৰ শুভাকাংক্ষীসকলে আজি এই অনুষ্ঠানটোৰ প্ৰতি যিখিনি সহযোগিতা আগবঢ়ালে, আন্তৰিক সমৰ্থন আগবঢ়ালে, তাৰ কাৰণে সকলোলৈকে আমাৰ আয়োজক সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু দূৰ দূৰণিৰ পৰা যিসকল সন্মানীয় গুণমুগ্ধ আহি ইয়াত উপস্থিত হ'ল, সকলোলৈকে আমি আয়োজক সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল, আমি শ্ৰীযুত কৃষ্ণ বৰুৱাদেৱক কি কাৰণে আজি এই উপজাদিনৰ অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ, সেইটো হ'ল আমি শ্ৰীযুত বৰুৱাদেৱে বৰহাটৰ সমাজ জীৱনৰ কাৰণে, বৰহাটৰ উত্তৰণৰ কাৰণে যিখিনি অৱদান ইতিমধ্যে আগবঢ়াই থৈ গ'ল, লগতে অন্যান্য ক্ষেত্ৰত তেখেতৰ যিখিনি অৱদান, সেই অৱদানখিনি আমি বৰহাটবাসী ৰাইজে তেখেতক কৃতজ্ঞতা স্বৰূপে আমি সন্মান দিব বিচাৰিলোঁ। আৰু মানুহক জীয়াই থকা অৱস্থাতে আমি যদি উপযুক্ত সন্মান নিদিওঁ, বীৰক যদি আমি বীৰৰ কাৰ্যৰ কাৰণে যদি উপযুক্ত শ্ৰদ্ধা জ্ঞাপন নকৰোঁ, তেনেহ'লে বীৰৰ বা সুযোগ্য ব্যক্তিৰ জন্ম নহয়। সেই কাৰণেই আমি তেখেতকো এজন সুযোগ্য নাগৰিক হিচাপে, আমাৰ পথ প্ৰদৰ্শক হিচাপে আমি সন্মান প্ৰদৰ্শন কৰাৰ কাৰণে আজি এই ৰাজহুৱা উলগনি অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। আৰু তেখেতৰ জীৱন আৰু কৃতিৰ আৰু বিভিন্ন দিশৰ সম্পৰ্কত আজি তেখেতৰ এখন উলগনি গ্ৰন্থও আমি প্ৰকাশ কৰি উলিয়ালোঁ, উন্মোচন কৰিলোঁ। এইখনৰ নাম দিয়া হৈছে আমোলমোল শেৱালি গুণ। কাৰণ তেখেতে যিখিনি কাম কৰিলে, সেইখিনি কামৰ সুগন্ধি আমি লাভ কৰিছোঁ, সমাজে লাভ কৰিছে। গতিকে এই গ্ৰন্থখনৰ জৰিয়তে আমি তেখেতক আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিব বিচাৰিছিলোঁ, আৰু সেইটো আমি কিমানখিনি কৰিব পাৰিছোঁ সেইটো পাঠক সমাজৰ বিচাৰ্য। যি কি নহওক, আজি অনুষ্ঠানটোৰ জৰিয়তে আমি শ্ৰদ্ধাৰ কৃষ্ণ বৰুৱাদেৱে যাতে এটা নতুন জীৱন লাভ কৰে, সেইটোকে আমি কামনা কৰি ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাই আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিলোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।